মইতো আগতেই কৈ আছো যে IDFৰ 2-4 জন MLA আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব গতিকে মই আশা ৰাখিছো জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ সিটিং MLA AIDFৰ যোগদান কৰাৰ 100% সম্ভাৱনা আছে নাম কেইটা আজি নকওঁ পিছত কম কাৰণ আজি কৈ দিয়াৰ লগে লগে জয়েন যেতিয়া কৰিব এতিয়াৰ যেটো এটা আমেজ মানুহে যেটো এটা উৎসুক লৈ থাকিব আই যদি কৈ দিও সেই সময়ত একেবাৰে উৎসুকতাটো নাথাকিব সেই সময়ত কংগ্ৰেছৰ বৰ্তমান চলি আছে কিন্তু এতিয়ালৈকে মানে হেতু সিদ্ধান্ত হোৱা নাই কথা বতা চলি আছে AIDFC ঠিক বিৰোধীয়ে 6 জনগোষ্ঠীৰ জনজাগৰণৰ আজি যি প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ এটা কথা কৈছে যে ইয়া নিৰ্বাচনীটো হ'ব পাৰে কাৰণ বিধানসভাত প্ৰথম দিনাই দাখিল কৰিব লাগিছে শেষৰ দিনা কিয় এইটো একে দীঘলীয়া প্ৰক্ৰিয়াৰ মাজে সোমাই যাব নাই চাও মন্ত্ৰী গোটৰ প্ৰতিবেদনত কি আছে সেই কথাটো নজনাকৈ এনেকৈ কথাটো কোৱা উচিত নহয় কাৰণ আমি মন্ত্ৰী গোটৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন পোৱাৰ পিছত তেতিয়া আমি আমাৰ কমেন্ট দিম এতিয়া যিহেতু প্ৰতিবেদন দেখাই নাই প্ৰতিবেদনত কি আছে আমি নাজানো যদি 6 জনগোষ্ঠীয়ে যদি জনজাতিকৰণ সম্পৰ্কত যিখন প্ৰতিবেদন দাখিল কৰিব সেইটোত যদি সন্তুষ্ট হয় আমিও সন্তুষ্ট অসমৰ ৰাইজ সন্তুষ্ট যদি সন্তুষ্ট নহয় তেতিয়া দেখা যাব আজি এই সময়ত মানে কি দিছে কি দিয়া নাই এই সম্পৰ্কত কোৱাটো কঠিন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ